আজি পুৱাই জলসম্পদ তথা জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত যোগ দিৱসত অংশগ্ৰহণ কৰি উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এক অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰে। বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত হোৱা এই অন্তৰংগ আলাপ অনুষ্ঠানত উপস্থিত থাকে। এই অনুষ্ঠানত মন্ত্ৰীগৰাকীক সংগ দিয়ে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়াকে আদি কৰি বহু কেইজন গণ্যমান্য ব্যক্তি। মন্ত্ৰীগৰাকীৰ উপস্থিতিত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে। নমস্কাৰ, আমি আজি উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ পৰিয়াল শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সমন্বিত কৰ্মচাৰী গোটৰ সমূহ পৰিয়ালটিয়ে নিজকে ধন্য মানিছোঁ। আমি আজি ইমান আনন্দ লাগিছে, আমি ইমান সুখ অনুভৱ কৰিছোঁ যে আচম্বিতে এজন কেবিনেট মন্ত্ৰী এনেধৰণে আহি এখন বিদ্যালয়ত প্ৰৱেশ কৰি ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত অন্তৰংগ আলাপ ইমান সৌহাৰ্দ্যপূৰ্ণভাৱে কৰি সুন্দৰভাৱে এই বিদ্যালয়খনৰ ইতিহাসত এটা সোণালী পৃষ্ঠা সৃষ্টি কৰি থৈ গ'ল। তাৰ কাৰণে আমি ধন্য মানিছোঁ, আমি বহুত আনন্দিত। আৰু আমি কোনোদিন ভবাই নাছিলোঁ যে এনেকৈ ধৰণে এজন মন্ত্ৰী আহিব, কিন্তু হঠাৎ আমি পৰহি দিনা খবৰ পালোঁ যে এনেকৈ এজন মন্ত্ৰী আপোনালোকৰ বিদ্যালয়লৈ যাব। তাৰপিছত আমি কালিহে গম পালোঁ যে আমাৰ অসম চৰকাৰৰ আভ্যন্তৰীণ জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ বিদ্যালয়লৈ আহিব। এই কথাটো আমি কালিহে কনফাৰ্ম হৈছোঁ। আৰু তাৰপিছত আমি তেখেতক আদৰিবৰ কাৰণে বিশেষ সময় নাপালোঁ যদিও আমি অনুষ্টুপীয়াকৈ হ'লেও আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতক আদৰণি জনাইছে, আমি শিক্ষক শিক্ষয়িত্ৰীয়ে আদৰণি জনাইছোঁ। আৰু সকলোৱে তেখেতক দেখা পায়, তেখেতৰ বক্তব্য আৰু তেখেতৰ অন্তৰংগ আলাপ এইখিনি পাই আমি নিজকে ধন্য মানিছোঁ। আমি ভাবিছোঁ আমাৰ উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়খন অন্ততঃ ভৱিষ্যতৰ কাৰণে এটা ইতিহাস ৰচনা কৰিবৰ কাৰণে সক্ষম হ'ল। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।